আপনি যেহেতু পাঁচটি আর বছর চলে আছে কখন কেনেকুৱা প্ৰচাৰ অভিযান চলি আছে আপোনাৰ? প্ৰচাৰ অভিযান তুংগত চলি আছে। আপোনালোকে নিশ্চয় ইয়াত আহি দেখা পাইছে নিশ্চয়। মোৰ লগত কোনো প্ৰতিদ্বন্দ্বী নাই। আজি ৰাইজে যিটো সঁহাৰি জনাইছে, যি হিচাপে মোৰ লগত আহিছে, নিশ্চিতভাৱে মই বিপুল ভোটত জয়ী হৈ আছো। আপোনালোকে চবে গম পাইছে, ৰাইজে মোক বহুত সঁহাৰি জনাইছে। আপুনি বিপুল ভোটত জয় হ'ব বুলি আশা কৰিছো, কিন্তু কিমান শতাংশ ভোট পাম বুলি আশা কৰি আছে? যিমান ভোট পোৱা হ'ব তাত কিমান শতাংশ আপুনি পাব? 60%। 60% পাম বুলি আশা কৰিছো। ঠিকে আছে। আজি ইয়াত সভা এখন হ'ল, ইয়াত সভাত আপোনাৰ ৰাইজৰ উপস্থিতি দেখি ভালে কেনেকুৱা সঁহাৰি কৰি আছে? সঁহাৰি মানে ইমান সঁহাৰি নকব, 100% মোৰ লগতে আছে মই ভাবো। যিহেতু ভিডিঅ' কৰি আছে অসমীয়া যাব নহ'লে আচলতে আমাৰ ঘৰুৱা এডভান্টেজ হিচাপে ক'লো হ'ল, যিহেতু নিউজ হৈছে অসমীয়া যাব, অসমীয়াই হ'ব। আপোনালোকে ভালকৈ জানে মই আজি এসপ্তাহ 10 দিনৰ আগৰ পৰাই আগতে মই কংগ্ৰেছ আছিলোঁ। আজি কিন্তু মই AJP দলৰ প্ৰাৰ্থিত্ব লৈছোঁ, আমাৰ মোৰ ৱাইফে AJP। কিয় হ'ল কথাখিনি নিশ্চয় তেওঁ অলপ ভাঙি গৈছে আপোনালোকক। আচলতে মোৰ এইবাৰ ইলেকশ্যন খেলাৰ টাৰ্গেট নাছিলে। মোৰ লগত যিকেইজন মানুহ আছিলে তেওঁলোকে ভালকৈ জানে মোৰ ইলেকশ্যন খেলাৰ এইবাৰ খুব ইণ্টাৰেষ্টটো কম আছিল। কাৰণ আমি ব্যৱসায় যে কৰোঁ, ব্যৱসায় কৰিলে সকলোৰে এটা হিচাপ থাকে যে কোনটো ছিজনত কোনটো ফচল কৰিলে কোনটো চব্জি ভাল হ'ব, কোনটো চব্জি বেয়া হ'ব, এটা হিচাপ থাকে। আমি ৰাজনীতি কৰোঁ, ৰাজনীতিৰ এটা হিচাপ আছে। আৰু এই ৰাজনীতিৰ হিচাপত মই চাইছিলোঁ যে এইবাৰ কিন্তু আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিটো দলীয় মানে ইয়াতে এটা লোকেল গভৰ্ণমেণ্ট, পঞ্চায়ত ইলেকশ্যনটো লোকেল গভৰ্ণমেণ্ট, যেনেকুৱা দিল্লীত এটা গভৰ্ণমেণ্ট, অসমত এটা গভৰ্ণমেণ্ট, সেম আমাৰ পঞ্চায়তৰ বডি বনাই মুখ্যমন্ত্ৰী যেনেকৈ তাতে মুখ্যমন্ত্ৰী থাকে, ইয়াতো মন্ত্ৰী থাকে, স্বাস্থ্যমন্ত্ৰী থাকে। এই আপোনালোকৰ যিবিলাক আঁচনি থাকে ইয়াতে ডিষ্ট্ৰিক্টৰ পৰা ইয়াতে পঠাই দিয়া হয়। তেওঁলোকে মেম্বাৰে প্ৰেচিডেণ্টে তেওঁলোকে বাছনি কৰে, বাছনি কৰি ইয়াৰ পৰা ব্লকতে, ব্লকৰ পৰা আমি গোৱালপাৰাতে, গোৱালপাৰাৰ পৰা আমি পাছ কৰি পঠাই দিয়া হয়। এনেকৈ চলে। আমি ডাইৰেক্ট আপোনালোকক আঁচনিবিলাক নিদিওঁ, আঁচনিবিলাক দিয়ে মেম্বাৰত থৈ দিওঁ। সেইকাৰণে আচলতে মেম্বাৰ প্ৰেচিডেণ্টজন ভাল চাই বাচিব লাগে, এক নম্বৰ কথা। এতিয়া মই খেলাৰ ইচ্ছা এইকাৰণে নাছিলে, এতিয়া মেম্বাৰত ডাউন হৈ আহিব নোৱাৰোঁ, যিহেতু জিলা পৰিষদত গৈছোঁ বেয়া দেখে। মানুহবিলাক কয় তোৰ নিচিনা মই তোক MLA ভাবি আছোঁ, তই আকৌ মেম্বাৰ কেনেকৈ আহিবি? মেম্বাৰ প্ৰেচিডেণ্ট হ'ব লগা হ'লে মেম্বাৰ খেলিব লাগে, ইয়াত আহাটো টান লাগে। এতিয়া তাতে যদি যাওঁ তো দেখা পাই আছোঁ তাতে জিলা পৰিষদ বিজেপিৰ হ'ব, কাৰণ পূব ধুবুৰী সমষ্টিৰ চাৰিটাই বিজেপি জিকিবই। তাতে গোটেই হিন্দু মানুহ, গোটেই হিন্দু, আৰু তাত পূব আৰু জলেশ্বৰ আছে। তো আল্টিমেটলি তাতে বডিটো বিজেপিৰ হ'ব। বিজেপিৰ হ'লে কাম কৰা খুব কষ্ট হ'ব। তাৰ কাৰণ যিহেতু যোৱাবাৰ কংগ্ৰেছৰ বডি আছে, তথাপিও গুৱাহাটীত যেতিয়া গৈছিলোঁ তেওঁলোকে আগতে কয় কোনটো বডি গোৱালপাৰা কংগ্ৰেছৰ কোনো স্কিম পাছ কৰোঁতে খুব কষ্ট হয়। তাৰ মধ্যে ৰাইজৰ অনুৰোধত মই টিকেটটো বিচাৰিলোঁ, সেই টিকেটৰ দাম দৰ আৰম্ভ হৈ গ'ল। আপোনাৰ গম পাই কিমান লৈ ইমান টকা যে মই টিকেট লৈ তো মই কি কৰিম চিন্তা কৰিলোঁ। তো মোৰ আপোনালোকে জানে যিখিনি মানুহ মোক পঞ্চায়তত লগ পাইছিলে, পঞ্চায়ত প্ৰেচিডেণ্ট আছিলোঁ, মোৰ কাৰো কাৰ্যখিনি আপোনালোকে জানে। মই কিন্তু মানুহক গৰীব মানুহক কেতিয়াও মই প্ৰেছাৰ নিদিওঁ, গৰীব মানুহবিলাক কেতিয়াও মই নকওঁ মোক টকা দে 10 টকা দে। তো সেই ধৰণৰ মইতো ল'ব নোৱাৰিম। কামবিলাক কৰিলে কামটো সেই মোৰ টকা 60 লাখ টকা উঠাব লাগিব, উঠালে ক'ৰ পৰা উঠাম? আপোনালোকৰ পৰা উঠাব লাগিব। তেতিয়াতো আপোনালোকে মোক বেয়া পাব। ছবিখন আপুনি স্পষ্ট হ'ব। আজি দুটা মিটিং আছে, মোৰ দুটা আছিলে, কংগ্ৰেছৰ এটা মিটিং আছে। আপোনালোকে নিশ্চয় গম পায় ধাইগাঁও পঞ্চায়তত 2জন MLA একেলগে লগ লাগি ধাইগাঁও পঞ্চায়ত মিটিং কৰি আছে। আৰু তাৰে চেনেপটো আপোনালোকে নিশ্চয় আহিছে বা পাব, তাৰ পৰা লৈ ল'ব। সেই দুটা MLAৰ মিটিঙত কেইজন মানুহ আৰু আমাৰ মিটিঙত কেইজন মানুহ আপোনালোকে চাই লওক, ভিজুৱেলটো মিলাই লওক, পিকচাৰটো আপোনালোকে জল পটৰ হৈ যাব। ৰাইজ কাৰ পক্ষত আছে আপোনালোকে চাব পাৰিব। কথা হৈছে অভিযোগ প্ৰতিৰোধ চলি আছে, আপুনি অভিযোগ মতে ওলাই যাম বুলি আশা কৰি আছে, আপোনাৰ ওলাই যাব 100%। তাৰমানে হৈছে কি, যিটো আমাৰ সঁহাৰি, আমাৰ মানে মিত্ৰজোঁটৰ যিখিনি আমাৰ ভোট বেংক আছে, সেই ভোট বেংকৰ অপৰঞ্চি মাইনৰিটি মানুহ যিটো সঁহাৰি পাইছে,
মাইনৰিটি মানুহ এই সঁহাৰি আচলতে আগলৈকে ইয়াৰ আগত কেতিয়াও আমাৰ এই ধৰণৰ আচল মিত্ৰজনক দিয়া নাছিলে, কিন্তু আজি মাইনৰিটি মানুহ যি হাৰত ওলাই আহিছে মহিলাই পুৰুষে, সেই হাৰত গম পাইছো যে আচলতে আমাৰ মাইনৰিটি মানুহ বুজিব পাৰিছে, আৰু মাইনৰিটি মানুহ বুজি কিনে তেওঁলোকে গভৰ্ণমেণ্টৰ ফেভাৰত আছে, আৰু গভৰ্ণমেণ্টক নিশ্চয় তেওঁলোকে এইবাৰ এটা ইতিহাস তৈয়াৰ কৰিব পাইকান আৰু আমাৰ ভালুকপুং জিলা পৰিষদৰ পৰা তেওঁলোকে ইতিহাস তৈয়াৰ কৰিব যে আমাৰ মাইনৰিটি মানুহক ভোট দিব জানে, মাইনৰিটি মানুহক গভৰ্ণমেণ্টৰ লগত থাকি সা সুবিধা ল'ব জানে। বহুত ধন্যবাদ। এই জয় শক্তিৰ জয়, এই জয় সজাগ হোৱা জয়, এই জয় আমি সাৱধান হোৱা জয়। ববিতা বাইদেউ আমাৰ উন্নতি কৰিব লাগে, এইবিলাক কৰিব লাগিব, তেওঁলোক কথাখিনি বুজোৱা হ'ল, তেওঁলোকে বঢ়িয়াকৈ বুজি পাইছো। আমি এতিয়া ক'ত ভোট দিব কয় আমাক বুজাব নালাগে, আমি হাতীৰ পেটত মাৰিম, সেই লগে লগে সিহঁতে বুজিব, আমি গোটেইখিনিকে বুজাম আমি হাতীৰ পেটত মাৰিম। তো গতিকে আপোনালোকক কৈছো বেলেগ পেপাৰ ঘৰে ঘৰে পঠাম, আমাৰ নীলা ৰঙৰ বেলেগ পেপাৰ হ'ব, তাতে মানে পেপাৰে দুটা হ'ব আমাৰ মহানগৰীত, তাৰে কাউন্সিলৰটো নাই এনেই গ'ল, এতিয়া মেম্বাৰৰ এটা বগা পেপাৰ হ'ব আৰু আমাৰ জিলা পৰিষদৰ এটা নীলা পেপাৰ হ'ব, দুটা কাগজ হ'ব। দুটা কাগজৰ যিটো নীলা পেপাৰ হ'ব তাতে দুটা হাত আৰু হাতী থাকিব। মিডিয়ালৈ অশেষ ধন্যবাদ মোৰ পৰা। মই এটা আশা কৰোঁ, মই আজি আমিতো স্বাধীন দেশৰ নাগৰিক, ভোট দিলে আমাৰ বহুত ডকুমেণ্টছৰ ক্ষেত্ৰত হওক, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ক্ষেত্ৰত আমাক ভোটটো লাগিবই, ভোট দিব লাগিব, চাই আমাক কিবা খোৱাক নোখোৱাক দি নিদি ভোটটো দিব লাগিব। সেইকাৰণে আমাৰ ঠাইৰ গাঁৱৰ চুবুৰীয়াৰ উন্নয়নৰ কাৰণে আৰু কিবা অসুবিধা থাকিলে সিহঁতৰ ওচৰত যাব পাৰোঁ, কিবা নথি পত্ৰৰ কামতে যাব পাৰোঁ, সেইবিলাকৰ কাৰণে আমাৰ ভোটটো বিৰাট জৰুৰী। সেইকাৰণে আমি ভোটটো দিম, কেণ্ডিডেট চাই আমি যিজন মানুহৰ ওচৰত যাব পাৰোঁ ভালকৈ। মানুহৰ ৰক্তৰ সম্পৰ্কটো নহয়, আমাৰ আন্তৰিকৰ এটা সম্পৰ্ক আছে, মানুহে যেনেকুৱা ৰক্তৰ সম্পৰ্ক হ'লেও ওচৰত যাব নোৱাৰিব। সেইকাৰণে আমাৰ এটা ববিতা বাইদেউ আমাৰতো ৰক্ত সম্পৰ্ক নহয়, আমাৰ ওচৰ চুবুৰীয়া চিনাকি সৰু মনৰ সম্পৰ্ক। আমি সৰুৰে পৰাই আমাৰ আগৰ বেঞ্চৰ থাকিলেও আমি ৰাইজক এইটো কম যে কেণ্ডিডেট চাই আৰু আমাৰ চৰকাৰ চাই যিটোৰ পৰা আমি অনুদান পাইয়ে আছো, আজি 10 বছৰ হয় আৰু পাই আছো, সেইটো চৰকাৰকে আমি ভোটটো দিম। সেইকাৰণে যিও অলপ ভাল আছে আৰু তাতকৈ যেন ভাল হয়, মজবুত হয়, আমি আমাৰ গোটৰ যিবিলাক মহিলা আছে সেইবিলাকো কওঁ, আমি যিবিলাক আঁচনি পোৱাৰ যোগ্য সেই আঁচনিখিনি আমাৰ যেন ববিতা বাইদেউ জিকাৰ পিছত আমাক দিয়ে, তেতিয়া আমি তেওঁৰ প্ৰতি উৎসাহ হৈ আমি তেওঁৰ ভোট আৰু বাইদেউ বিলাক আমি যেনেকুৱা গোটত আমাৰ এটা ভিঅ গোটত 20টা 22টা কৰি গোট থাকে, কিমান মহিলা থাকে, এটা গোটত 20 জন 24 জনকৈ মহিলা থাকে, সেই মহিলাবিলাক আমি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট যিকে কম এইবিলাক কথা শুনিব তেওঁলোকে নিশ্চয়। আজিকালি মহিলাবিলাক ক'লে মতা মানুহবিলাকৰ কথা আৰু তেওঁলোকে নুশুনে, যিটো ভাল বিচাৰে তেওঁলোকে, যেনেকুৱা গোট কৰি আজি 2 পইচা 3 পইচা ইনকাম জয় হওক। যে মই আজি 2002 চনৰ পৰা এটা গোট চলাই আছো, মই মহিলাবিলাকক বহুত মই গোটৰ ছেক্ৰেটাৰী আৰু বহুতো কাম কাজ গোট বিলাকৰ কৰি দিওঁ। সেইকাৰণে মই ভাবছো আজি মহিলাবিলাক শক্তিশালী হলে সংসাৰখন ভালকৈ চলিব। এইকাৰণে আমি ববিতা বাইদেউক ছাপোৰ্ট কৰিছো, আমি ভোটটো দিম আৰু যিবিলাক আঁচনি আমি যদি পাৱাৰ যোগ্য সেইখিনি ধৰা হল সিহঁতে আমাক ভাতে কাপোৰ দিব নোৱাৰিব, যিবিলাক আমাৰ নথি পত্ৰৰ কাম বিলাক সেইবিলাক তেওঁলোকে কৰি দিব। আৰু আমাৰ ওচৰত যিবিলাক দুখীয়া মানুহ আছে, আমাতকৈ দুখীয়া আছে, তেওঁলোকে যিন দিয়ে আৰু তেতিয়া তেওঁলোকৰ ওচৰত যাই সেই অনুদান ভোটটোও ল'ব পাৰিব আৰু তেওঁলোকে আপন ইচ্ছাই ভোটটো দিব। তেতিয়াৰ পৰা মহিলাবিলাক আহি বেংকবিলাকত এনেকুৱা সাহস হ'ল, এতিয়া মতা মানুহে বেংকত বিচাৰি পোৱা নাযায়, মাইকী মানুহক বিচাৰি পোৱা যায়। আপোনালোকে ইমান আগবাঢ়ি আহিছে, গতিকে আপোনালোকে চিন্তা কৰিব, ববিতা বেগম জৱানগিৰিও কৃষ্ণাই জিলা পৰিষদৰ সভানেত্ৰী আছিলে, আৰু এইবেলিও তেখেতক যদি আমি ভোটটো দিওঁ, তেখেতে শিকি লোৱাত বেছি আৰু সময় নালাগে। তেখেত যিহেতু ৰানিং চৰকাৰৰ এজন প্ৰতিনিধি হ'ব, তেখেত আমাৰ ৰাইজৰ উন্নতি কৰাত তেওঁৰ যথেষ্ট সহজ হ'ব। সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ, এই বেলি আপোনালোকে কোনো ছবি নেদেখি, হাত বা হাতী নেদেখি এইবেলি
কেৱলমাত্ৰ প্ৰাৰ্থীজন কোন? ববিতা বেগম। ববিতা বেগমক হাতত চিন নেদেখি হাতীৰ চিনত আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটো দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ অনুৰোধ জনাই মোৰ চমুভাষণ ইয়াতে সামৰিছোঁ। ধন্যবাদ। মোৰ নাম মিছ হামিদা বেগম। ববিতা বাইদেউৰ মিটিঙত আছিল, কেনেকুৱা দেখিলে? আপোনাৰ আশা কেনেকুৱা? ভাল লাগছে। আমি ববিতা বাইদেউৰ লগত আছো আর মই 9 নম্বৰ সমষ্টি ভেটাঘাটত, কিন্তু মই ববিতা বাইদেউৰ হৈ খৰি ধৰা পৰ্যন্ত আহি গৈছো 10 নম্বৰ ওয়ার্ড পর্যন্ত, কিন্তু ববিতা বাইদেউৰ ব্যৱহাৰ আচাৰ পাতি ভাল পাইছো। সেইকাৰণে আৰু আমি 1 নম্বৰত আমি চৰকাৰটো ভাল পাইছো। যি চৰকাৰে মোৰ ৰাইজক যিখিনি সহায় নকৰে, চৰকাৰে মোক সেইখিনি সহায় কৰিছে। মই চাকরির যোগ্য নহলেও মোক চৰকাৰে এবাৰ বিনামূল্যত চাকৰি দিছে। সেইকাৰণে সেই চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছো। ববিতা বাইদেউ জিকিব, তেওঁ আপনি কি আশা কৰে? ববিতা বাইদেউৰ পৰা মই আশা কৰো যে আমাৰ অঞ্চলখিনি যেন ডেভেলপমেন্ট হয়। আৰু আমিও সেলফ হেল্প গ্রুপত আইছো। সেলফ হেল্প গ্রুপৰ মই সেক্রেটারি প্রেসিডেন্ট হৈ আছো, কিন্তু বহুত কাগজ পত্র আমার কাৰণত খরচা হৈছে। আমার সদস্যগিলা তে আমার গোটৰ মানুহগিলাৰ নাম অলরেডি আহি আছে 10,000। সেইখিনি যদি আমাক আনি দিব পাৰে, তাহলে আমার ভেটাঘাট সমষ্টিত খৰিধৰা যিখিনি আছে, পঞ্চায়তৰ যিখিনি গাঁও আছে, সেইখিনি ডেভেলপমেন্ট হ'ব। আৰু আমাৰ মহিলা মানুহখিনি তাৰ পৰা পুৰা বিশ্বাসযোগ্য হ'ব।